ধুনীয়া ধুনীয়া ছোৱালী পাই যে আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া আমি আহি পালোঁ দোকান খুলিব লাগিল। কাষত আছে আমাৰ চফিকুল ভাই। এতিয়া আমি দোকান খুলিম ফাৰ্ষ্ট চাটাৰ এখন আমাৰ। এতিয়া আমি চাটাৰ খুলিব ওলছোঁ। ফাৰ্ষ্টতে চাটাৰখন আমি খুলিলোঁ আৰু চাইডৰ চাটাৰখন খুলিব নোৱাৰি, এনে বস্তুখিনি থোৱা থাকে নে সেইখিনি চাটাৰখন সেইখন আৰু খোলা ভিডিঅ' নবনাওঁ মই। এখন চাটাৰ খোলা হৈ গ'ল। এতিয়া আমি আহিলোঁ 2 নম্বৰ চাটাৰ খুলিব। 2 নম্বৰ চাটাৰৰ কাহিনীটো আপোনালোকে জানেই, যিহেতুকে এখন চাটাৰৰ কি ক'ম আৰু ইমান ওজন, এখন চাটাৰ টান তুলি দিলে আকৌ নুমি আহে। এখন চাটাৰ টানে পূৰা বল লগাব লাগিব, বাহুবলী বল লগাব লাগিব। একটি চিয়াই উঠি যাওঁ, পূৰা বল লগাই তাক তুলি দিলোঁ বল প্ৰয়োগ কৰি। এতিয়া আমি লগাই দিম ডাইৰেক্ট আমাৰ বেচিনৰ ড্ৰাম, যিহেতুকে আমাৰ বেচিনৰ পানী দিয়াৰ ব্যৱস্থা নাই, আমি ড্ৰাম লগাই দিলোঁ। আৰু এইফালে আমাৰ ডাষ্টবিন কেৰি বেগ লগাই দিলোঁ। হাবি জজিৰেদি পেলাব নোৱাৰোঁ, যিহেতুকে ডাষ্টবিন কেৰি বেগৰ পৰা আমি ডাইৰেক্ট খালত পেলাই দিম। এতিয়া বঢ়িয়াকৈ আমি সাৰি আছোঁ। সাৰা পোছাখিনিটো কৰিবই লাগিব আৰু আমাৰ কাষ্টমাৰ এটা ৰখি আছে। ভাগটো বহুত টাইম ৰখাই থৈ দিছোঁ। ভাই আৰু বেয়াই বেছি কিজানি। ভাগ আমি ৰিভিউ ল'ব চেষ্টা কৰিলোঁ। ভাই ৰোল এটা আছিল, দি দিলোঁ। ভাই ৰিভিউটো বঢ়িয়াকৈ দি দিলে। ভাতৰ পৰা আমি ৰিভিউ লৈ ভালো লাগিল। আৰু এতিয়া বঢ়িয়াকৈ মই তুলকেইখন পানী দি মুচি আছোঁ, যিহেতুকে ৰাতি আৰু মোচা চোচা কাৰবাৰ নাই আমাৰ। ডাইৰেক্ট যিহেতু ঘৰ যাব লাগে আমি, সেইকাৰণে আৰু ডাইৰেক্ট ঘৰত হৈ গৈছোঁ। এতিয়া বঢ়িয়াকৈ পানী দি পেলাই মুচি ল'লোঁ। মুচি লৈ পেলাই গাইজ আমাৰ কাষ্টমাৰ লাগি গ'ল লেডিজ গেং। গাইজ এই ধুনীয়া ধুনীয়া ছোৱালী আহি গ'ল আমাৰ তাতে। এতিয়া আৰু এহেঁতক পূৰা ভিডিঅ' কৰাত লাগি গৈছোঁ মই। এহেঁতক কৈছোঁ আজি ভিডিঅ' বনাওঁ, তাৰপিছত এহেঁতে লাজ কৰিও আছে। বঢ়িয়াকৈ এহেঁতৰ ভিডিঅ' তুলি দিলোঁ, ভালো লাগছে এহেঁতৰ লগত কথা পাতি পেলাই। ৰিভিউখিনিও দি দিলে, ধুনীয়া ৰিভিউ দি দিছে। অনেষ্ট ৰিভিউখিনি দিছে, ভালো লাগছে। তাৰপিছত আমাৰ গাইজ ৰোলৰ অৰ্ডাৰ আহিল। ৰোল বহুতকেইটা অৰ্ডাৰ আছিল। আমাৰ এতিয়া চফিকুল ভাই ৰোল বেলি আছে, মই ভিডিঅ' বনাই আছোঁ। তাৰপিছত আমি ডাইৰেক্ট চাহ আনিব দিলোঁ। চাহ আনি বঢ়িয়াকৈ খাই লৈ এতিয়া আমাৰ লগত চাহ হ'ল। নাস্তা কি জানা চাহ আৰু লগত গুৰ মিঠৈ, বিনা চেনীৰ চাহ আৰু গুৰ মিঠৈৰ গোল্লা। এতিয়া আৰু আপোনালোক কি ক'ম আৰু, এতিয়া বঢ়িয়া কম্বিনেশ্যন আমাৰ গুৰ মিঠৈৰ গোল্লা আৰু বিনা চেনীৰ চাহ। তাৰপিছত ভাইয়াত আহি গ'ল, এহেঁতে ৰঙিয়াৰ পৰা আহিছে। আমাৰ বহুত পুৰণা কাষ্টমাৰ এহেঁতে, প্ৰায় দোকান আমি খোলা আৰম্ভণিৰ পৰা এহেঁতে আমাৰ তাত আহে আৰু বেলেগৰ তাতে ক'তো নাযায়। তাৰপিছত আমাৰ ষ্টিম ম'ম' এটা অৰ্ডাৰ আহি গ'ল, ষ্টিম ম'ম' আমি দি দিলোঁ। তাৰপিছত আমাৰ কাষতে যিহেতুকে জুই পৈ আছে, মই আৰু জুই পাব নাযাম নে, দোকানৰ বাহিৰত ওলোৱাৰ লগে ঠাণ্ডাও লাগে, সেইকাৰণে জুই পাব আহিলোঁ। জুইখিনি দি বঢ়িয়াকৈ পুৰি ল'লোঁ। এনেকৈ ধুনীয়া তাপ উঠিছে, ভালো লাগছে। ওপৰৰ পৰা নিয়ৰ পৰিছে, তলত জুই ধুনীয়া আৰু। তাৰপিছত গাইজ ভিডিঅ'টো আজি ইমান এটা ভাল নহ'ল। আজিৰ ভিডিঅ'টো গাইজ এইখিনিতে শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ আকৌ অৰ্ডাৰ লাগি গ'ল। দোকান বন্ধ কৰিব ওলোৱাৰ লগ সেই ভাইকাৰৰ ৰিভিউটো আমি ল'ব চেষ্টা কৰিছিলোঁ, নাই নিদিলে।